মই উপস্থিত আছোঁ গুৱাহাটী নীলাচল পাহাৰত আৰু যি বগলাদেৱী মন্দিৰ এই মন্দিৰৰ গেটৰ সন্মুখত আহি উপস্থিত হৈছোঁ। এয়া জনসাধাৰণৰ কেনেকুৱা এটা লাইন, এই লাইনটো আপোনালোকে দেখা পাইছে। এয়া ধূপকাঠি লৈ সুন্দৰভাৱে মন্দিৰত প্ৰৱেশ কৰিছে আৰু যিহেতুলৈকে মংগলবাৰ দিনটোত বগলাদেৱী মন্দিৰত সকলো ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হয়হি আৰু যিহেতুলৈকে শাওণ মাহ চলি আছে, এই শাওণ মাহটো নীলাচল পাহাৰত সকলো মানুহ আহি এই বগলা মন্দিৰত খুব সুন্দৰভাৱে আহি ইয়াত যি চাকি বন্তি জ্বলোৱাৰ পৰা আদি কৰি এনেকৈ লাইন ধৰিছে। এটা দীঘলীয়া লাইন, যিটো প্ৰচেষ্টা, এইটো একদম বহুত দূৰলৈকে লাইনৰ ব্যৱস্থা আৰু ৰাতিপুৱাৰ পৰা এনেকৈ লাইনৰ ব্যৱস্থা হৈ আছে। আৰু যিহেতুলৈকে মই দাদাক লগ পালোঁ, দাদা কওকচোন কিমান সময়ৰ পৰা ৰখি আছে আপুনি? প্ৰায় আধা ঘণ্টামান আগৰ পৰা ৰখি আছোঁ। যিহেতুলৈকে লাইনটো বহুত দীঘলীয়া লাইন, হয়, আৰু যিহেতুলৈকে আপোনাৰ বগলাদেৱী মন্দিৰটোত এয়া বৰ্তমান যিহেতুলৈকে নীলাচল পাহাৰ, এই পাহাৰত কেনেকুৱা এটা মনত অনুভৱ হৈছে আপোনাৰ এই মন্দিৰত আহি? খুবেই ভাল লাগে ইয়াতে আহি, হয়, সেইকাৰণে প্ৰতি বছৰে আহোঁ আমি ইয়ালৈ। হয় হয়, ঠিক আছে, হ'ব। এয়া সুন্দৰভাৱে বাইদেউ আপুনি বহুতো বহিয়ে ল'লে আৰু কেনেকুৱা আপোনাৰ যিহেতুলৈকে আপোনাৰ মন্দিৰৰ প্ৰতি যিটো ভক্তি আৰু এই ভক্তিয়ে যি মহামায় গৰম, এই গৰমতো আপুনি এনেকৈ লাইন লৈ পেলাই মাক দৰ্শন কৰিবলৈ আহিছে, কেনেকুৱা মনৰ যিটো শক্তি, মাৰ যিটো শক্তি, কেনেকুৱা আপোনাৰ কেনেকুৱা লাগিছে বাৰু? গৰম লাগিছে, তথাপিও আমি যিহেতু দৰ্শন কৰিব আহিছোঁ, এইখিনিতো সহ্য কৰিবই লাগিব নহয়। এইখিনিত চাহ পাইছোঁ, ভাগৰ লাগিছে, অকণ বহি দিছোঁ, এনেকৈ বনাই দিছে, ভাল লাগিছে আৰু বহিব সুবিধা হৈছে, এনেকৈ বহি লৈছোঁ। আৰু যিহেতুলৈকে মঙলবাৰ দিনটোত ধৰি লওক বগলা মাৰ মন্দিৰত খুবেই ভিৰ হয়, যিহেতুলৈকে আৰু ইয়াৰ আগতে ধৰি লওক কামাখ্যা মন্দিৰত পূজা ভাগ হৈছিল, তাতো চাগে নিশ্চয় আহিছিলে? আহিছে, ঠিক আছে, হ'ব বাৰু। যিহেতুলৈকে মা কামাখ্যা যি পূজা অৰ্চনা এইবিলাকতো শেষ হৈ গৈছিলে, যিহেতুলৈকে মই মা কামাখ্যা মন্দিৰত প্ৰতি বছৰে দৰ্শন দিওঁ, যিহেতুলৈকে এইবাৰ অকণমান খেলি মেলি হোৱাৰ কাৰণে মই আহিব নোৱাৰিলোঁ আৰু এই খেলি মেলিৰ কাৰণে মই নাহিলোঁ। যিহেতুলৈকে প্ৰতি বছৰে মাৰ আশীৰ্বাদত মই প্ৰতি বছৰে অন্ততঃ এই বছৰত অন্ততঃ যিহেতুলৈকে বগলাদেৱী মন্দিৰৰ লগত কামাখ্যা মন্দিৰৰ লগতে বগলাদেৱী মন্দিৰ, এই মন্দিৰতেই আহি দৰ্শন কৰিছোঁহি। আৰু এইটো হৈছে আপোনাৰ পিছদুৱাৰ আৰু ফ্ৰণ্টৰ যিটো দুৱাৰ, এই ফ্ৰণ্টৰ দুৱাৰটো আপোনাৰ এইটো ছাইডে আছে। কিমান এটা ডাঙৰ, এটা সুন্দৰভাৱে এটা লাইন, খুব এটা ছিষ্টেমেটিকত ধৰি লওক সুন্দৰভাৱে লাইনটো চলি আছে, এইটো কিমান এটা দীঘলীয়া লাইন। খৰাহী লৈ ধুনীয়াকৈ মাৰ মন্দিৰত আহিছে, মনটো কেনেকুৱা অনুভৱ হৈছে? ভাল লাগিছে। আৰু যিহেতুলৈকে অতিপাত গৰম, এই গৰমত যিহেতুলৈকে দীঘলীয়া এটা লাইন, মাৰ কেনেকুৱা, আপোনাৰতো এক্সট্ৰা এনাৰ্জি এটা পাইছে নেকি যে মাৰ ওচৰত আহিছে, তেনেকুৱা এটা অনুভৱ হয় নেকি? ঠিক আছে, যিহেতুলৈকে মংগলবাৰটো বহুতখিনি মানুহ হয় আৰু যিহেতুলৈকে কামাখ্যা মন্দিৰতো পূজা ভাগ শেষ হৈ গৈছে, এতিয়া বগলাদেৱী মন্দিৰত আহিছে, মনটো কেনেকুৱা লাগিছে? সেইটো ভাল লাগিছে, ঠিক আছে, ধন্যবাদ। এয়া সুন্দৰভাৱে কিবা চিন্তা কৰি আছে তেনেকুৱা নিচিনা লাগিছে? নাই, ৰখি আছোঁ। ভাগৰ লাগিছে নহয়? সময় কিমান হৈছে আপুনি? মোটামুটি 1.5 ঘণ্টা হ'ল। হয়, বহুতখিনি পিছত আছিলে, বহুতখিনি আগলৈ আহিছে নহয় জানো? ঠিক আছে, এনেকৈ মানুহে যথেষ্ট কষ্ট কৰি মাক দৰ্শন কৰিবলৈ আহে। বাইদেউতো বহিয়ে গ'ল আৰু, কওক কি একদম ভাগৰ লাগি গৈছে নেকি? ভাগৰ লগা নাই, ৰঙা ফিটা চিটা লগাই লৈছে একদম ধুনীয়াকৈ। কেনেকুৱা ভাল লাগিছে আহি পেলাই? আগতো আহে আপুনি? আহিছোঁ। ঠিক আছে, হ'ব, ধন্যবাদ।
এয়া মন্দিৰৰ সন্মুখ পাইছোঁ।